নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ NTPC RRB বা SSC আহিবলগীয়া এনেকুৱা মেথছ, এনেকুৱা এইটো এক্সৰ ভেলু ইয়াত উলিয়াব দিছে। আমি কুৱেশ্যন এনচাৰটো কৰিম। এতিয়া আমি এই দুটা মাল্টিপ্লিকেশ্যন কৰি ল'ব পাৰোঁ। এক্স স্কুৱেৰ, নেক্সট √128 ইনটু 162। 128ক আমি ভাগ কৰি লওঁ। 2 6 গুণ 12, 2 4 8, 2 3 গুণ 6, 2 2 গুণ 4, 2 16 গুণ 32, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4। এতিয়া 1 2 3 4 5 6 7টা আছে। 2 তাৰে 3টা 2 কমন আহি যাব, এটা 2 ৰৈ যাব। নেক্সট 162ক তেনেদৰে 2 6 2 8 16, 2 গুণ 2 9, 3 2 গুণ 6, 7 3 7 গুণ 21, 3 9 27, 3 গুণ 9। ইয়াত ঠিক তেনেদৰে 3 4টা আছে, তাৰে 4টা 3 2টা 3 আহি যাব বাহিৰত, আৰু 2টো ৰৈ যাব। এতিয়া আমি এইখিনি ইনটু কৰি দিওঁ। যদি এইখিনি কিমান হয়, 2 2 4 4 8, 8 √2, নেক্সট এইখিনি 9 √2, √2 কাটা গৈ অকল 2 থাকি যাব। তো 8 9 গুণ 72, 72 ইনটু 2, 72 ইনটু 2 হ'ব 144। এতিয়া আমি এক্স স্কুৱেৰ মানে যদি √over লৈ লওঁ, এইটো 12 স্কুৱেৰ হৈ যাব। 12 স্কুৱেৰ হৈ যাব। তো এক্সৰ মান 12 হৈ যাব এনচাৰ।